নমস্কাৰ, স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত হৰিনামৰ ধ্বনিৰে মুখৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। ইপিনে ২০০০ বিঘা ভূমিৰ বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় ১০ লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে। অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়। বিশাল ভোজনালয়ত ১৫,০০০ ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলিৰ আহাৰ। ৰান্ধনীশালত খন্দা হৈছে ৩০ শতাধিক চৌকা। প্ৰতিদিনে ১০০০ ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব এই ৰান্ধনীশালত। বিজেপি কাৰ্যালয়ত টিকট বিচাৰি ভিৰ কৰা একাংশক ধমক মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নহ'ব, টিকট বিচাৰি ইয়াত ভিৰ নকৰিব। গ্ৰুপ বান্ধি টিকটৰ খোজা বা টিকট খোজা কালচাৰ নচলিব বুলি মুখ্যমন্ত্ৰীয়ে ধমক দিলে। মই জেডি মানুহ, আপোনালোকে যি কয় তাৰ ওলোটা কৰিম মই। বিলাসীপাৰাৰ পৰা অহা একাংশ লোকক ধমক দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বাজপেয়ী ভৱনত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ নিৰ্বাচন কেন্দ্ৰিক বৈঠক। মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে বিলাসীপাৰাৰ একাংশ দলীয় কৰ্মীয়ে সমৰ্থিত প্ৰাৰ্থীৰ টিকট বিচাৰি আগচি ধৰিছিল মুখ্যমন্ত্ৰীক। বিলাসীপাৰাত আপোনালোকৰ প্ৰথম ভুলকৈ এটা শব্দ উলিয়াই ল'লে খিলঞ্জীয়া। বিজেপিত কোনো খিলঞ্জীয়া নাই, সকলো অসমীয়া, সকলো ভাৰতীয়। আপোনালোকে মই অশোক সিংক খুব ভাল পাওঁ, কি হ'ল? গতিকে আপোনালোকে ইয়াতে খিলঞ্জীয়া, অখিলঞ্জীয়া, ভাৰতীয়, অসমীয়া এই ৰাজনীতি নকৰিব। মন আছে কংগ্ৰেছত ভোট দিব, কিন্তু বিজেপিৰ অফিচৰ তলত বহি মই বড়ো, মই কছাৰী, মই খিলঞ্জীয়া, মই অসমীয়া, মই ভাৰতীয় এই ৰাজনীতি নকৰিব। আমি চব সনাতনী। মই ক'লোঁ নহয়, আপোনালোকে যিটো লাইনত কাম আৰম্ভ কৰিছে এইটো লাইনত আপোনালোকৰ কোনো লাভ নহয়। মই সিদিনাখনো বিলাসীপাৰাত কৈ গৈছোঁ, ইয়াতে আপোনালোকে বিজেপিত এই বস্তুটো নোসোমাব। আপোনালোকে বিলাসীপাৰাত সোমাবতো কালি গৌৰীপুৰত সোমাব, কালি ধুবুৰীত সোমাব। এই বেয়া কামটো আপোনালোকে ইয়াত নকৰিব। আৰু নহয়, মই জেডি মানুহ, আপোনালোকে অশোক সিঙক নিদিব বুলি ক'লে মই দি দিম। হাৰাটো এনেও হাৰিব নহয়, কোনো প্ৰকাৰে নিদিয়ে। তাতে যিটো সমষ্টিত 55% কোন আছে, 50% কোন আছে, যোৱাবাৰ কিমান ভোটত হাৰিছে, লোকসভাত কিমান ভোটত হাৰিছে আপোনালোক চব জানে। জানি পেলাই এতিয়া আপোনালোকক কোনোবাই পুছ কৰি দিছে যে যেনে তেনে হিন্দু মানুহকেইটা যদি কিবা কাৰণত জীয়াই থাকিব পাৰে, আপোনালোকে কাজিয়া পেচাল কৰি এইকেইটাকো বেয়া কৰিব। সেইকাৰণে আপোনালোকৰ এই ৰাজনীতিটো বিজেপি অফিচত নকৰিব। আৰু যাতে মই আপোনালোকক বিজেপি অফিচত মই এইবিলাক কথা কোৱা দেখা নাপাওঁ। আপোনালোকে কওক যে অমুক প্ৰাৰ্থী ভাল, তমুক প্ৰাৰ্থী বেয়া, তমুক পাৰ্টীত লাগি আছে, তমুক প্ৰাৰ্থী বেয়া। খিলঞ্জীয়া, অখিলঞ্জীয়া এই কথাবিলাক নক'ব, মানুহে দুখ পায়। আমি চব সনাতনী মানুহ, আৰু সনাতনী মানুহৰ মাজত ২-৩ ভাগ নকৰোঁ। আৰু আপোনালোকে কেতিয়াও মই যাম অশোক সিঙিৰ কাৰণে, কম যে অশোক সিঙিক মই কিতাপ নকৰিম। যদি নৰেন্দ্ৰ মোদীয়ে অশোক সিঙিক টিকট দিয়ে, মই ফাৰ্ষ্ট নমিনেশ্যনত ল'ব।
আপোনাৰ কথামতে দেশ নচলে গতিকে এইবিলাক কাম এইটো কংগ্ৰেছ কালচাৰটো ইয়াত নাহিব অফিচৰ তলত আহি ইটো দিয়ক সিটো দিয়ক এইবিলাক হ'ল এইটো হ'ল কংগ্ৰেছ কালচাৰ বিজেপিৰ এইটো নিয়ম নহয় মণ্ডলত আমাৰ অবজাৰ্ভাৰ যাব সমষ্টিত যাব ৰাইজচুমাৰী হ'ব ভোটিং হ'ব শ্লিপ দিব ইয়াত এটা ছিষ্টেমত টিকেট হৈছে কংগ্ৰেছৰ নেতাবিলাকে ভাল পায় নিজৰ ঘৰৰ সন্মুখত মানুহ জুম বান্ধি আমি এইটো ভাল নাপাওঁ ইয়াতে আমাৰ অবজাৰ্ভাৰ যাব বহিব বিলাসীপাৰাত মানুহক মাতিব শ্লিপ ল'ব ভোটিং ল'ব যি ল'ব লৈ ডিষ্ট্ৰিক্টত আহিব ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটত যাব ষ্টেটৰ পৰা চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত যাব আমাৰ পাৰ্টিটো কংগ্ৰেছ নহয় নহয় এইটো আপোনালোকে কংগ্ৰেছীকৰণ কৰি নিদিব এই এটা গ্ৰুপ বান্ধি ল'ব যোন আহিব তাক ঘেৰাও কৰি ধৰিব এইবিলাক নকৰিব এইবিলাক কৰিলে মনটো দিনটো ইলেকশ্যন কেম্পেইন কৰি আহে মানুহবোৰ চিন্তাত আহে আপোনালোকে এনেকৈ এতিয়া যদি মই আপোনালোকক এটা এটাকৈ নাম সোধোঁ কিবা কাহিনী ওলাব এইটো নকৰিব কাৰণ এইটো পাৰ্টি কিবা ক'ব আছে দিলীপ শইকীয়াৰ ৰুমত যাওক এপইণ্টমেণ্ট লওক দিলীপ শইকীয়া ধুনীয়াকৈ 10টা কথা কৈ থৈ আহক তেতিয়া ইয়াত যোনে উঠি আহিব তাকেই আপোনালোকে ধৰিব এইটোতো কোনো নিয়ম নহয় এইবিলাক কাম ৰাজীৱ ভৱনত আমাৰ পাৰ্টিত এইটো নহয় য'ত ওপৰত দিলীপ শইকীয়াৰ ৰুম আছে বাহিৰত বহক ধুনীয়াকৈ 5জন সোমাওক অধ্যক্ষ মহোদয় মই এইটো কথা ক'ব খুজিছোঁ তেওঁ শুনিব কিন্তু এনেকৈ মিডিয়াৰ আগত কেমেৰাৰ আগত এইটো বেয়া সিটো বেয়া তেওঁলোকে এটা ৰাতি নিউজ কৰিব পৰ্টেলত বজাব পাৰ্টিটো দুৰ্বল হৈ যাব এইবিলাক নকৰিব আমাৰ পাৰ্টিৰ টিকেটৰ কাৰণে যোনে ইয়াত টিকেটৰ কাৰণে আহিব তাৰে টিকট যাব আৰু মই সমষ্টিত গৈ ক'ম যে মই পাতিছোঁ নতুন চৰকাৰৰ শপত গ্ৰহণৰ পাছতে পুনৰ উত্তপ্ত মণিপুৰ উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ চুৰাচান্দপুৰত ৰাজপথ অৱৰোধ কুকি প্ৰতিবাদকাৰীৰ নিৰাপত্তাৰক্ষীৰ বাহনত অগ্নিসংযোগ উত্তেজিত প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰা হয় নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত কেইবাজনো লোক আহত হৈছে মণিপুৰ আকৌ উত্তপ্ত হৈ পৰিছে পৰিৱেশ দেখুৱাইছোঁ নতুন চৰকাৰৰ শপত গ্ৰহণৰ পাছতেই পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী চুৰাচান্দপুৰত ৰাজপথ অৱৰোধ কুকি প্ৰতিবাদকাৰীৰ নিৰাপত্তাৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰিলে উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰু প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰে পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীক উদ্দেশ্যি বা লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰে নিৰাপত্তাৰক্ষীয়ে এই সংঘৰ্ষৰ ফলত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে পৰিস্থিতি অতি উত্তেজনাময় এখন গাড়ী ভাঙি চুৰমাৰ কৰি দিয়া হৈছে এনেধৰণে বিভিন্ন প্ৰান্তৰ একাংশ লোক ওলাই আহি চুৰাচান্দপুৰ অঞ্চলত ৰাজপথ অৱৰোধ কৰিবলৈ ধৰিছিল তেতিয়া এই ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয় আৰক্ষীৰে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় এইসকল কুকি প্ৰতিবাদকাৰী মেঘালয়ৰ কয়লা খনি বিস্ফোৰণত নিহতৰ সংখ্যা 18 জনলৈ বৃদ্ধি ঘটনাস্থলীৰ পৰা এই পৰ্যন্ত 18 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নিহত শ্ৰমিকৰ অধিকাংশই অসমৰ বুলি সন্দেহ কৰা হৈছে নিহত শ্ৰমিকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কয়লা খনিত নিহত 3 শ্ৰমিকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে কয়লা খনিত প্ৰাণ গ'ল কাটিগড়াৰ 2 ভাতৃৰ নিহত 2 ভাতৃ আনোৱাৰ হুছেইন আৰু দিলদাৰ হুছেইন কাটিগড়াৰ 25 বছৰীয়া নিমান উদ্দিন নামৰ এজনৰো মৃত্যু হৈছে অগ্নিদগ্ধ এজনক উদ্ধাৰ কৰি শ্বিলঙৰ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে কয়লা খনিত ডাইনামাইট বিস্ফোৰণৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ডাইনামাইট বিস্ফোৰণত খহি পৰে কয়লা খনিৰ বৃহৎ অংশ পূব জয়ন্তীয়া পাহাৰৰ হাংস্কুৰ কয়লা খনিত এই অঘটন এতিয়াও কয়লা খনিটোত বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে SDRF NDRF অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে স্যার ভিডিও করলে কি হয়েছে হ্যাঁ ও দেখো আগুন লাগছে কুয়ার উঠাই যাব আমাইছি না
ইয়াৰ মাজতে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ মেঘালয়ৰ কয়লা খনি বিস্ফোৰণৰ তদন্ত ঘোষণা কৰা হৈছে তদন্ত ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অভিযুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা শ্ৰমিকৰ জীৱনৰ লগত হেতালি খেলা কাকোকেই ৰেহাই দিয়া নহ'ব অবৈধ কয়লা খনন কাৰ্যৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ এই সকিয়নি ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু 14/2026 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ BNSৰ 105, 118(2), 3(5) ধাৰা সন্নিৱিষ্ট কৰা হৈছে কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সমবেদনা জ্ঞাপন কয়লা খনিৰ বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মেঘালয় চৰকাৰৰ তৰফৰ পৰা 3 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা সব হৈছে মানুষ ভিতরে আর কোনো জিওই হইন না এগো মানুষ বাড়াই হইন না We had a very tragic incident that took place in East Gentia Hills, where a dynamite explosion had occurred at an illegal coal mine in Minsingot, Thangsko area in East Gentia Hills. This happened today at around 11 a.m. 18 people are reported dead because of this blast. One person is injured and has been shifted to the Yalong Civil Hospital. At the same time, individuals who are involved in any kind of illegal activities, number one, action will be taken. As I said, whoever is responsible for this particular incident, very, very strict action will be taken. We will not let anybody who's involved in this let go. But at the same time, as I said, that with the starting of scientific mining, it is expected that all our miners will apply for the mining. Now the option is there. These are things that cannot be tolerated anymore. So therefore, we will take action against all those who are involved, and at the same time, urge all who are involved in any kind of mining activity that scientific mining is now open, and they should not, I repeat, they should not engage in any more of any kind of illegal activities which endangers life. We are waiting for further report that comes in, and based on that, I will be in regular touch with the press. আৰু মেঘালয়ৰ কয়লা খনিত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ সাহায্য ঘোষণা নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধিৰ তৰফৰ পৰা 2 লাখ টকাকৈ ঘোষণা আহতলৈ 50,000 টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ মেঘালয়ৰ ট্ৰেজেডিক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু মেঘালয়ত নিহত অসমৰ শ্ৰমিকৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰা হৈছে কয়লা খনিত কাটিগড়াৰ 3 গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু নিহতৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিহতৰ ঘৰলৈ 2 মন্ত্ৰী বিধায়কক যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী কৌশিক ৰায় আৰু বিধায়ক কমলাক্ষী পুৰকায়স্থক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কয়লা খনি বিস্ফোৰণত নিহতৰ ভিতৰত আৰু অসমৰ শ্ৰমিক থকাৰ আশংকা কৰা হৈছে মানুষের বউ জামাই ও দহ কাটিগড়া সমষ্টিৰ 3 গৰাকী অসমৰ শ্ৰমিকৰ নাম আমি পাইছোঁ আমাৰ বিধায়ক কমলাক্ষ পুৰকায়স্থক মই 3 গৰাকী শ্ৰমিকৰ ঘৰলৈ যাব অনুৰোধ কৰিছোঁ আমাৰ মন্ত্ৰী কৌশিক ৰায়ো যাব আৰু 3 গৰাকী পৰিয়াললৈ আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছোঁ বাকি নিহতসকলৰ সবিশেষ আমি মেঘালয় চৰকাৰক জনাবলৈ অনুৰোধ কৰিছোঁ আমাৰ মুখ্য সচিব মেঘালয়ৰ মুখ্য সচিবৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে মেঘালয়ৰ ট্ৰেজেডিক লৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনৰ নিহতৰ পৰিয়াললৈ ৰাষ্ট্ৰপতি তথা উপৰাষ্ট্ৰপতিয়ে ছ'চিয়েল মিডিয়া X মাধ্যমযোগে জ্ঞাপন কৰিলে সমবেদনা লগতে আহতৰ আশু আৰোগ্য কামনা কৰিলে ৰাষ্ট্ৰপতি তথা উপৰাষ্ট্ৰপতিয়ে মেঘালয় ট্ৰেজেডিক লৈ উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰৰে যোগাযোগত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উদ্ধাৰ অভিযান সন্দৰ্ভত মেঘালয় চৰকাৰৰ পৰা বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে
লগতে অনাগত দিনত এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। মেঘালয় ট্ৰেজেডিক লৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনিক বাৰ্তালাপ। উদ্ধাৰ অভিযানত কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সহায় কৰাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। ইপিনে ২০০০ বিঘা ভূমিৰ বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় ১০ লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে। অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়। বিশাল ভোজনালয়ত ১৫,০০০ ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলিৰ আহাৰ। ৰান্ধনীশালত খন্দা হৈছে ৩০০ শতাধিক চৌকা। প্ৰতিদিনে ১০০০ ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব ৰান্ধনীশালত। হয়, এমাহজোৰা প্ৰস্তুতিৰ অন্তত আজিৰে পৰা আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু অধিৱেশনস্থলী এতিয়া দেখিবলৈ পোৱা গৈছে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে, আইমাতৃসকল আহিছে আৰু এই অধিৱেশনত অংশগ্ৰহণ কৰি শংকৰ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি সেইসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দেখিবলৈ পোৱা গৈছে। এনেধৰণে সকলো ব্যস্ত হৈ পৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো শিবিৰত, প্ৰতিনিধিসকলৰ শিবিৰত উপস্থিত আছো আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে এনেধৰণে হৰি নামত বিলীন হৈ পৰিছে এইসকল ভকত। আৰু এয়া হৈছে বঙাইগাঁও জিলাৰ প্ৰতিনিধি আৰু বঙাইগাঁও জিলাৰ পৰা অহা এইসকল প্ৰতিনিধি এনেধৰণে এতিয়া নামৰ মাজত বিলীন হৈ পৰা দেখিবলৈ পোৱা গৈছে। অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে। ইয়ালৈ আপোনালোক আহি উপস্থিত হৈছে। কেনেকুৱা ধৰণৰ সকলো দেখিবলৈ পোৱা গৈছে যে কৃষ্ণ সংস্কৃতিত বিলীন হৈ পৰিছে। আচলতে আমি অধিৱেশনত আহি বহুত আনন্দিত। য'ত নেকি আমি ভাষাদি আমি বুজাব পৰা নাই, ইমান সুন্দৰ লাগিছে। আজি প্ৰথম দিনতে আমি ইমান ধুনীয়াকৈ আমি দেখিবলৈ পাইছোঁ। বহুত মানে আনন্দ লাগিছে। য'ত নেকি আমি ভাষাৰে ক'ব নোৱাৰি। আমি সেই পিছৰে আমি নাম আৰম্ভ কৰি দিছোঁ আৰু নাম আমাৰ ইতিমধ্যে আৰম্ভ হৈ আছে। যে আপোনালোকেও নাম প্ৰদৰ্শন কৰক। ধন্যবাদ। ক'ৰ পৰা আহিছে আপোনালোক? আমি বঙাইগাঁৱৰ পৰা আহিছোঁ আৰু বঙাইগাঁৱৰ পৰা আমি বহুত কেইজন মানুহে আহিছোঁ। ইয়াত আমাৰ উপস্থিত কম আছে, বাকীবিলাক মানে অলপ ফুৰিবৰ কাৰণে গৈছে। বাকী যিখিনি আছে আমি সেইখিনি আমি নামত উপস্থিত হৈ নাম গান গাই আছোঁ।
ধন্যবাদ জনাইছো। এয়া হৈছিলে বঙাইগাঁৱৰ প্ৰতিনিধি আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু কৃষ্ণ সংস্কৃতিত বিলীন হৈ পৰিছে এইসকল ভকত আৰু কেৱল বঙাইগাঁৱে নহয় অসমৰ প্ৰতিখন জিলাৰ পৰা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ভকতসকল আহিছে আৰু আজি প্ৰথম দিনাৰ যি কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিছে আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিনা নামৰে মুখৰিত হৈ পৰিছে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু ভকতসকলৰ লগতে আইমাতৃসকলে নাম ধৰি আচলতে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন দেখিবলৈ পোৱা গৈছে যে মুখৰিত কৰি তুলিছে। পৰৱৰ্তী খবৰ নামনি অসমৰ সংখ্যালঘু অঞ্চলত অখিল গগৈক নিৰ্বাচন খেলাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামনি অসমৰ সংখ্যালঘু অঞ্চলত নিৰ্বাচন নেখেলিলে বিধানসভাত অখিল গগৈক মিছ কৰিম বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। অখিল গগৈ ডাঙৰীয়াক কালি মই শিৱসাগৰলৈ গৈছিলোঁ, তেওঁ মোৰ লগত আছিল। সকলো মহিলা ৰাইজে তেওঁক যি ধৰণে সম্বোধন কৰি আছে, মই ক'ব খোজা নাই শব্দটো, তাৰ পৰা মোৰ লাগে যে ইতিমধ্যে অসমীয়া জনতাৰ হৃদয়ৰ পৰা ক'ৰবাত যদি তেওঁ আছিলোঁ, এতিয়া তেওঁ বহুত দূৰত গুচি গ'ল। মইতো পৰামৰ্শ দিম অখিল গগৈক যে তেওঁ যদি ইলেকশ্যনো খেলে, এনেকুৱা এটা সমষ্টিতে খেলিব লাগিব য'ৰ মানুহে পৰঠা বিৰিয়ানী বনাই তেওঁক খুৱাব। বাকী জেগাততো এইবাৰ তেওঁ জিকিব মোৰ সন্দেহ আছে। যোৱাকালি অন্ততঃ মইতো নন পলিটিকেল মিটিঙত গৈছিলোঁ, যিটো মই দেখি আহিলোঁ, মানুহে তেওঁৰ কথা বতৰাক বহুত সহজভাৱে লোৱা নাই যেন লাগে। কিন্তু মইতো আৰু ভোটাৰ নহয়, চূড়ান্ত শব্দটোতো মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ যিটো ধাৰণা মই দেখি আহিলোঁ, মই যদি অখিলক লগ পাওঁ, মই এইটোৱে পৰামৰ্শ দিম যে নামনি অসমৰ কোনোবা এটা চিটত য'ত নেকি তেখেতক ভাল পোৱা মানুহবিলাক আছে, তাতে তেওঁ এটা চিটত খেলিব লাগে, নহ'লে বিধানসভাত আমি তেওঁক মিছ কৰিম। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত আছে বেংক একাউণ্ট। পাকিস্তানৰ পৰা দৰমহালৈ পাকিস্তানৰ বেংকত ধন ৰাখিছিল গৌৰৱ গগৈয়ে। ৰাজীৱ গান্ধী ৰাজনীতিলৈ অহাৰ পিছত ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। কিন্তু গৌৰৱ গগৈৰ পত্নী আৰু সন্তানে তেওঁ ভাৰতৰ সাংসদ হোৱাৰ পিছতো কিয় বিদেশৰ নাগৰিকত্ব লৈ আছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। যে গৌৰৱ গগৈ পৰিবাৰে নিজে কৈছে যে মই পাকিস্তানৰ দৰমহা পাইছিলোঁ, পাকিস্তানৰ বেংক একাউণ্টতে ৰাখিছিলোঁ আৰু বেংক একাউণ্টটো বন্ধ কৰি দিয়া বুলিও আমাক কোৱা নাই। গতিকে এইটো এটা ক্লিয়াৰ ফেক্ট যে তেওঁলোকৰ টকা বিদেশী দি আহে, বিদেশতে থাকে আৰু এইটো এটা বহুত ডাঙৰ ষড়যন্ত্ৰ। 8 তাৰিখে মই কমেই ফ্লপ শ্ব' যদি পাকিস্তানৰ লগত নিজৰ 2টা ল'ৰা ছোৱালী বিদেশী
আৰু তেওঁ হ'ব অসমৰ মুখ্যমন্ত্ৰী। সেইটো ফ্লপ শ্ব' বুলি কয় নেকি? তেওঁৰ পৰিবাৰ বিয়া হোৱাৰ পিছতো যদি ছোনিয়া গান্ধী ভাৰতীয় নাগৰিক হ'ব পাৰে, গৌৰৱ গগৈৰ পত্নী কিয় হ'ব নোৱাৰে? তাৰ মানে এজন পৰিবাৰত 4জন সদস্য থাকিব। পুলিচৰ মানুহে আহি মুখ্যমন্ত্ৰীজনক চিক্ৰেট কথা কেনেকৈ ক'ব? বাকী 3জনটো বিদেশী নাগৰিক। আৰু মই কোৱাৰ আগতে তেওঁ নিজে এফিডেভিটত ক'ব লাগিছিল নে নাই যে মোৰ 3টাই বিদেশী বুলি? যোৰহাটত ইলেকশ্যন খেলাৰ আগতে যোৰহাটৰ মানুহক ক'ব লাগিছিল নে নাই? আৰু মই যদি এক কদম আগত গৈ সোধো ধৰ্মবিলাক কি সেইটো কওক। মই 8 তাৰিখে ময়ে ক'ম, কিন্তু মই তেওঁক কৈছোঁ যে মই কোৱাৰ আগতে তেওঁ কৈ দিয়কচোন পৰিয়ালৰ ধৰ্মবিলাক কি। জবাব দিয়া নিদিয়াটো নিজৰ নিজৰ মানসিকতাৰ ওপৰত কথা। আজি মোৰ ওপৰত কিবা কৈছে, মই সৎপথত আছোঁ কাৰণে মই কৈছোঁ যে মই 9 তাৰিখে কেছ দিম। তাৰমানে মই নিজে কনভিন্স যে মোৰ একো ভুল দোষ মই কৰা নাই। কিন্তু আজি 5 মাহ আগষ্টৰ পৰা গৌৰৱ গগৈক মই ষ্ট্ৰেইট কৈ আছোঁ যে এওঁ পাকিস্তানত কেছ কিয় দিয়া নাই মোৰ ওপৰত। তাৰমানে তেওঁ কোৰ্টত গ'লেই আৰু ফচিব বুলি জানে। নহ'লেতো এজন সাধাৰণ মানুহৰ ল'ৰাটো নহয়, তৰুণ গগৈৰ সন্তান। আৰু তৰুণ গগৈৰ সন্তানক এজন মোৰ দৰে সাধাৰণ মানুহে পাকিস্তানৰ এজেণ্ট বুলি কৈ আছে, তেওঁ কোৰ্টত যাব সাহস কৰা নাই। কিয় কৰা নাই? সেইকাৰণে মই সুধিছোঁ যে তেওঁ বহুত কথা ক'ব লাগিব। ক'ভিডৰ লগত লিংক কৰিলে, সেইটোও ওলাব 8 তাৰিখে। মহানগৰীত ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সময় পৰিৱৰ্তন যাত্ৰাৰ সময়তেই গৌৰৱ গগৈৰ সন্মুখতে মিয়াৰ দালাল বুলি পথৰ পৰাই চিঞৰি উঠিল এজন লোকে। ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো আপলোড কৰি অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল বুলি কংগ্ৰেছক উদ্দেশ্যি লিখিলে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছৰ নতুন বৰ অসমক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ তীব্ৰ বাক্যবান। আমি বৰ অসম শুনিছিলোঁ, কিন্তু কংগ্ৰেছে প্ৰথমবাৰলৈ নতুন শব্দটো ব্যৱহাৰ কৰিছে বুলি কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ তেওঁ কি কৈছে, নতুন বৰ অসম। কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমেই কৈছিল। নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিল। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে, আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। ৰঙিয়াত দিন দুপৰতে চোৰৰ অভিযান। ই ৰিক্সাৰ বেটাৰী চুৰ কৰিবলৈ গৈ হাতেলোতে আটক হ'ল গভাইত চোৰ। ৰঙিয়াৰ নিউ মাৰ্কেটত স্কুটিত অহা দুৰ্বৃত্তই ৰখাই থোৱা এখন ই ৰিক্সাৰ বেটাৰী লুট কৰিবলৈ লওঁতে প্ৰত্যক্ষদৰ্শীয়ে দেখা পাই হৈচৈ লগায়। লগে লগে স্থানীয় লোকে চোৰটোক হাতেলোতে আটক কৰি জব্দ কৰে স্কুটিখন। দীৰ্ঘদিন ধৰি অঞ্চলটোত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। ঘৰৰ সন্মুখত থকা গেটৰ সন্মুখত থকা ই ৰিক্সাখনৰ পৰাই এজন দুৰ্বৃত্তই স্কুটি লৈ আহিছে। লৈ আহি পেলাই এই বেটাৰীটো খুলি আছে। তাৰমানে লগৰ গম পাই তাৰমানে সকলো ৰাইজ যাতে উপস্থিত হ'ল, লগৰ তাৰমানে দুষ্কৃতিকাৰী চোৰজনক কৰায়ত্ব কৰিলে। ইতিমধ্যে আৰক্ষী ৰঙিয়া আৰক্ষী তৰফৰ পৰা আহি তেখেতক লৈ গ'লে, চোৰজনক লৈ গ'লে। ইয়াৰ আগতে প্ৰায় 6 মাহমান ধৰি আমাৰ এইটো অঞ্চলত, অকল ৰঙিয়া আমাৰ এইটো বুলি নহয়, গোটেই সমগ্ৰ ৰঙিয়া অঞ্চল এই চোৰৰ মানে যিটো উৎপাতে বহুত কঁপাই তুলিছে। তাৰমানে আগতেও বহুত
দিন ধৰি পেলাই ই ৰিক্সাৰ বেটেৰী লৈ যায় আৰু এনেকুৱা বুলি নহয় এই চুৰ উৎপাত এনেকুৱা বাঢ়িছে মানুহৰ পৰিয়ালৰ ঘৰৰ ভিতৰত সোমাই বহুত সোণা টকা পইচা আদিও লুটি লৈ যায়। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।